আপুনি যেহেতু সাংবাদিক নহয় বাইদেউ লাহেকৈ মই সুধিম আচ্ছা তেলে আহক না আপুনি আগত আহক না আহক না বাইদেউ কোনে যাব নিদিয়ে আপুনি জাৰ্নেলিষ্টক আচ্ছা এইটো মই একদম অহাবাৰৰ পৰা মই নিজে ফোন কৰি প্ৰথম সুধিম জাৰ্নেলিষ্ট বহিছেনে নাই পানী চাহ পাইছেনে নাই তাৰ পিছতে মই ইয়াত আহিম প্ৰবল উৎসাহ মোৰ আশীৰ্বাদ সকলোৰে লগত আছে আৰু মই বিচাৰো যে বিজেপিয়ে কাৰো বিপক্ষে ইলেকশ্যন খেলিব নালাগে মাত্ৰ বড়োলেণ্ডৰ ডেভেলপমেণ্টৰ কাৰণে ইলেকশ্যন খেলিব লাগে আমি 21 তাৰিখৰ পৰা প্ৰত্যেকটো সমষ্টিলৈকে মই যাম সভাপতি মহোদয় যাব আৰু আমাৰ অবজাৰ্ভাৰ সকলেও প্ৰতিবেদন দিব আমি আগষ্ট মাহৰ প্ৰথম সপ্তাহত ঠিক কৰিম যে আমি কেইটা সমষ্টিত ইলেকশ্যন খেলিব পাৰিম মিত্ৰতাটো আমিও কৰি আছো অতুল বৰা কেশৱ মহন্ত প্ৰমোদ বড়ো আমাৰ লগততো সব আছে টংকেশ্বৰ ৰাভা গতিকে ৰমাকান্ত দেউৰী প্ৰদান বৰুৱা ৰণোজ পেগু ভুৱন পেগু সেইটো ডাঙৰ মিত্ৰতা নহয় জানো সেইটোৰ কথাও আপোনালোকে কওক মই ক'লো নহয় আমাৰ মিত্ৰতাটো আটাইতকৈ ডাঙৰ বড়ো মিচিং ৰাভা কলিতা কেওট তিৱা কাৰ্বি ডিমাচা আমাৰ মিত্ৰতাটোৰ সন্মুখত বাকী মিত্ৰতা কেনেকৈ থাকিব পাৰিব চাওক বিটিআৰত কোনো নাগৰিকে দ্বিতীয় শ্ৰেণী বুলি মনত ভাবিব নালাগে সকলোৱে যাতে ভাবে মই প্ৰথম শ্ৰেণীৰ নাগৰিক বিটিআৰত যোৱা 5 বছৰত আমি শান্তি আনিলো অহা 5 বছৰত আমি সমতা বিকাশ আৰু প্ৰগতি আনিম কংগ্ৰেছে নিজেই ইয়াতে গোষ্ঠীগত সংঘৰ্ষ লগুৱাইছিলে কংগ্ৰেছে সাম্প্ৰদায়িক সংঘৰ্ষ লগাইছিলে আৰু কংগ্ৰেছক সেই কাৰণে বিটিআৰৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে ফেজ হ'ব নালাগে নহয় ইমান কাৰ্যকৰ্তা আছে তেওঁলোকেতো আমাৰ ফেজ গোটেই আমাৰ ইমান কাৰ্যকৰ্তা আছে তেওঁলোকেতো আমাৰ ফেজ আৰু আমাৰ আটাইতকৈ ডাঙৰ ফেজ হ'ল নৰেন্দ্ৰ মোদী বিটিআৰে সোমাব দিব নালাগে কাৰণ তেওঁলোকক আমি য'ত যাব লাগে জাগা দেখুৱাই দিছো গতিকে কোনো মানুহ বিটিআৰত সোমাব নালাগে এভিকশ্যনটো অহাকালি হ'বই কিন্তু মানুহবিলাক নিজে খালী কৰি দিলে আৰু তেওঁলোকক আমি জাগাও দেখুৱাই দিছো ক'ত যাব লাগে সেই বিষয়টো আমি সিদ্ধান্ত নলওঁ বিটিআৰৰ বিষয়ে বিটিআৰ প্ৰশাসনে সিদ্ধান্ত লয় কিয় আস্থা হেৰুৱাব যোৱাকালিওতো মই প্ৰমোদ বড়োৰ লগত একেলগে মিটিং কৰিছো আমি কাৰো বিপক্ষে নহয় আমি সকলোৰে সপক্ষে যোৱাকালিওতো মই মিটিং কৰিছো এতিয়াওতো ইজি ব্ৰহ্মৰ লগত গৈ মই মিটিং কৰিম গতিকে বিজেপি কাৰো বিপক্ষে নহয় বিজেপি বিটিআৰৰ ৰাইজৰ সপক্ষে একদম বিটিআৰ যেতিয়ালৈকে অসমৰ আটাইতকৈ ডেভেলপ অঞ্চল নহয় তেতিয়ালৈকে বিটিআৰত মই আছোই আপুনি যেহেতু সাংবাদিক নহয় বাইদেউ লাহেকৈ মই সুধিম আটাইতকৈ ডেভেলপ অঞ্চল নহয় তেতিয়ালৈকে বিটিআৰত মই আছোই আপুনি যেহেতু সাংবাদিক নহয় বাইদেউ লাহেকৈ মই সুধিম আচ্ছা তেলে আহক না আপুনি আগত আহক না বাইদেউ কোনে যাব নিদিয়ে আপুনি আহক না বাইদেউ কোনে যাব নিদিয়ে আপুনি জাৰ্নেলিষ্টক আচ্ছা এইটো মই একদম অহাবাৰৰ পৰা মই নিজে ফোন কৰি প্ৰথম সুধিম জাৰ্নেলিষ্ট বহিছেনে নাই পানী চাহ পাইছেনে নাই তাৰ পিছতে মই ইয়াত আহিম চাওক প্ৰমোদ বড়োৰ সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম নে নাই হাগ্ৰামা মহিলাৰ সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম নে নাই তাত আমি সিদ্ধান্ত লোৱা নাই
এই গোটেই প্ৰতিবেদন অহাৰ পিছতহে আমি সিদ্ধান্ত ল'ম। এতিয়ালৈকে আমি কোন সমষ্টিত খেলোঁ ক'তো সিদ্ধান্ত লোৱা নাই। মাত্ৰ আমি প্ৰভাৰী পঠিয়াইছোঁ, তেওঁলোকে ৰিপৰ্ট দিব আমাক। একো নাই, মোৰ লগতো চবৰে ভাল। মইতো চবৰ লগতে ভাল, মোৰ শত্ৰুৰ লগতো ভাল সম্পৰ্ক বজাই ৰাখোঁ। যদি কোনোবা বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট নহয়, তাৰ বাদে মোৰ চবৰ লগতে ভাল। অসমত যিমান মানুহ আছে, চাওক আপোনালোকে ইমান কিয় বিজেপিক আশীৰ্বাদ দিছে? অলপমান আপোনালোকেওতো ৰিয়েল ৱৰ্ল্ড জানে। আমাক আৰম্ভ কৰিব দিয়কচোন, সেই উত্তৰ দিবৰ কাৰণে অলপ দিন ৰখিব লাগিব। আপোনালোকৰ মূৰত ফুল চন্দন পৰক যদি আপোনালোকে ভাবে যে বিজেপি একক সংখ্যাগৰিষ্ঠতা পাব। চাওক, বিটিআৰে যে কাকো গ্ৰাস নকৰে তাৰ প্ৰমাণটো যোৱা কাউন্সিলখনে বিজেপিৰ মেজৰিটি আছিলে। আমি ডেপুটি CMও লোৱা নাছিলোঁ, CMও লোৱা নাছিলোঁ। আজিওতো কাউন্সিলত বিজেপিৰে বেছি মেম্বাৰ। আজি আমি কি কৰি আছোঁ? আজিওতো কাকো গ্ৰাস কৰা নাই, বৰঞ্চ সকলোকে আগুৱাই দিছোঁ। আৰু মইতো বিচাৰোঁ যে বড়ো ৰাজনৈতিক দলসমূহ একলগ হ'ব লাগে। দেখা যাওক, মইতো মোৰ লক্ষ্য এটাই যে বড়ো তিনিওটা ৰাজনৈতিক দল এটা হ'ব লাগে। হ'ব? চাওক, এই কথাটোতো মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স কৰিম। এই কথাটো কংগ্ৰেছে ৰাজনীতি কৰি আছে। কৰিমগঞ্জ, ধুবুৰী, চাপৰ, শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিলে। আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ ৰাজনৈতিক স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ। কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই। এইটো একেবাৰে অসত্য কথা। আৰু 350 বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি? যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে 855 জন শ্বহীদ হৈছিল, এতিয়া যদি অসমীয়াই ভাবে যে 500 বাংলাদেশীক উৎখাত কৰক, কাষত মোৰ ঘৰটো আছে, সামান্য খুন্দা এটাও নালাগিব, তেনেকে জাতিটো বাচিব নেকি? তাতে কি হ'ল? কঠীয়াখিনি গ'ল, আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা। তাক লৈতো ৰাজনীতি হ'ব পাৰে নেকি? নাই, ৰাজনীতি কোনে কৰিছে? যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে। উদ্দেশ্য মহিলাগৰাকী নহয়, উদ্দেশ্য হ'ল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে। কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব, পৰহিও গোৱালপাৰাত কৰিব। কোনেও বিজেপিক ৰাখিব নোৱাৰে। বাংলাদেশী উচ্ছেদ হ'বই। ভূমি তেওঁৰ ভূমি লোৱাই নাই আমি। তেওঁৰ যিকেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলোঁ সকলোৱে আজি ভূমিত সোমাই গ'ল। এইগৰাকী মহিলাৰ কোনো মাটি কোনেও লোৱাই নাই। এটা ৰিল বনালে হৈ যাব নেকি চব কথা? মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছোঁ চাওঁ। যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যায়, টিম এটা, আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছোঁ। আমি বাংলাদেশীৰ ঘৰ ভাঙিছোঁ। যিকেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলোঁ, PGRত আছিলে, কেতিয়াবা উচ্ছেদ হ'লহেঁতেন, আমি ম্যাদী পট্টা দি দিলোঁ। এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই। আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব। যদি বাংলাদেশীৰ গাত টোকৰ মাৰোতে আমি যদি ভাবোঁ আমি একদম ইস্ত্ৰি মাৰা চাৰ্ট পিন্ধি থাকিম, অলপো বোকা নপৰিব, কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব, তাৰ বোকাও আমাৰ গাত নপৰিব, তেনেকেতো নহ'ব নহয়। আমাৰ মানুহে জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে। এতিয়া আমি কঠীয়া কেইডাল দিব নোৱাৰোঁ। মই তাত কোনো বাৰ্তা নাই। বাৰ্তা এটাই, অসমীয়া মানুহ সাহসী হ'ব লাগিব, নহ'লে অসমীয়া মানুহ অসমতে এদিন আত্মসমৰ্পণ কৰিব লাগিব।